এয়া পথাৰলৈ যাব ওলাই আছিলোঁ সেইখিনি সময়তে এয়া পাপাও আহি পালেহি বজাৰৰ পৰা আৰু এয়া মায়ে বজাৰৰ পৰানো কি আনিছে বস্তুখিনি ভৰাই থৈ যাম বুলি আৰু ৰৈ দিলে অকণমান তাৰপাছত আমি সেই যাব ওলাওঁতে আৰু দেউতা পালেহি তাৰপাছতে এয়া বস্তুখিনি এটা এটাকৈ উলিয়াই দিছে আৰু কি আনিছিলে বজাৰৰ পৰা আৰু মাৰ কুৱেশ্যনৰ ওপৰত কুৱেশ্যন এয়া কথা পাতি পাতি দুয়োটাৰ পৰা উলিয়াই আছে ঘৰতে টেঙা হৈ আছে আকৌ ওপৰতে টেঙা সোপা লৈ আহিছে সেই অৱশ্যে এইবিলাক বাৰু বেলেগ টেঙা ৰবাব টেঙা নহয় মৌচুমী টেঙা আৰু কমলা টেঙা তেনেকৈ মানে সেই আগতে আমাৰ যেতিয়া টেঙাজোপা হোৱা নাছিলে তেতিয়া পূৰা আৰু দেউতাই এনেকৈ বজাৰৰ পৰা লৈ আহে টেঙা থাকেই মানে তেতিয়া দিনৰ পৰা এতিয়ালৈকে সেই টেঙা খাই গুটিবিলাক তেনেকৈ পেলাই দিয়া হ'ল যে সেই গছবিলাক এনেকৈ ওলাই ল'লে এতিয়া মানে তাৰপৰা ইয়াফালে আনিলে মাছ মাটিকঁঠাল টেঙা আৰু কিবাকিবি খাবলৈ কল চব্জি তাৰপিছত এইফালে তেজপাতো লৈ আহিছে দেই তেজপাত চাহৰ লগত খাওঁ যে সেই তেনেকেই আৰু আৰু এইফালে আনিছে গুড় যিটো মাৰ সদায় প্ৰয়োজন চেনি নাখায় গুড় খায় কিন্তু দেই মানে সেই তেনেকৈ আৰু গুড়টো থাকেই যে সেইটো কাৰণে মানে সেইটো বস্তু কেতিয়াও নাপাহৰে আৰু বজাৰলৈ গ'লে গুড় শেষ হ'লে বুলি ক'লে আৰু চিধা আনেই আৰু এইফালে তেজপাতটো মায়ে কৈছে যে শুকুৱাব লাগিব এইটো বুলি আৰু সেয়া বস্তুখিনি ভৰাই কৰি আৰু আকৌ পথাৰলৈ যাওঁ পথাৰত যিহেতুকে খেতি শেষ হোৱাই নাই নহয় আজি শেষ হ'ব বুলি ভাবিছোঁ চাওঁ কি হয় তাকে আৰু ইফালে আমি আহি গ'লোঁ পথাৰ ইয়াত দেখিছেনে ধানবিলাক পৰি দিলে এইফালে খুৰীহঁতৰ ঘৰৰ ধান হয় দেই কিন্তু এনেকৈ পৰি দিছে আমাৰো সেইফালে মানে ছাইডত সেইফালে দেখিছে নহয় সেইফালে পৰি দিলে মানে নাজানো আজি শেষ কৰিব পাৰোঁ নে নোৱাৰোঁ আৰু এইখনে ইয়াৰ মুঠিখিনি য'ত আছে যে সেইখিনি ঠাই কাটিলোঁ আৰু এইখিনি অংশ থাকি যাব আজি ইয়াক কাইলৈ কাটিব লাগিব আৰু ইয়াত যিখিনি ঠাই মুঠি হৈ আছে সেইখিনি ঠাই মানে কাটিলোঁ আৰু য'ত মুঠি নাই সেইখিনি কাটিব আছে আৰু কাইলৈ মুঠতে শেষ হ'ব আৰু এইকণ কাটিবলৈ লাগিব আৰু এয়া মই গা পা ধুই আহিলোঁ ৰুমলৈ মানে আজিয়ে ভাবিছিলোঁ আৰু খেতি শেষ হ'ব বুলি কিন্তু আজি খেতি শেষ কৰিব নোৱাৰিলোঁ মানে ধানবিলাক পৰি দিলে যে সেইটো কাৰণে আজিও সেই থাকিলে আৰু অলপমান কাইলৈ চাগে আগবেলাতে শেষ হ'ব আৰু ইমান কষ্ট হ'ল নহয় আজি শেষৰ দিনতে বহুত বেছি কষ্ট হ'ল মানে যিমান কেইদিনৰ পৰা ধান কাটি আছিলোঁ সেইকেইটা দিনত পৰা ধান কাটা নাছিলোঁ মানে সেই শেষৰ দিনাখনেই গোটেই ধানবিলাক পৰি দিলে যে তাৰপাছত সেই আৰু আজি সেই মানে এদিন লগা বস্তু এবেলা লগা বস্তু দুদিন লাগি গৈছে তো আজি শেষ কৰিব নোৱাৰিলোঁ কাইলৈ আকৌ মা মই গ'লে মানে আগবেলাতে শেষ হ'ব আৰু চাহ খোৱা টাইমতে তো তেনেকেই আহিলোঁ মই এতিয়া ভাবিছোঁ চাহটো কৰোঁ আৰু পাপাকো দিওঁগৈ মানে গা ধুই পোনে আহিছোঁহে আৰু ৰুমলৈ এইফালে আমাৰ গধূলি এনেকুৱা হৈ আছে পৰিৱেশ পূৰা আন্ধাৰ এয়া ইফালে এইফালে মই একদম ফিকাকৈ চাহ অকণমান লৈ লৈছোঁ চেনি তেনি একো দিয়া নাই অকল তেজপাত এখন দি লৈছোঁ আৰু তেনেকৈ ইয়াৰ লগত একোৱে লোৱা নাই আজি এনেকৈ খাম আৰু গৰমকৈ আৰু গাটো ধুই আহিলোঁ যে এইকেইদিনটো পূৰা ঠাণ্ডা সোমাইছে ন সেইটো কাৰণে ঠাণ্ডা দিন সোমালে যেতিয়া ঠাণ্ডাই লাগিব আৰু গধূলি সময়ত তাতে গাটো ধুইছোঁ একদম গৰম চাহকাপ মাৰোঁ আৰু দেউতাক দি আহিলোঁ আৰু ইমান কঁকাল বিষ হৈছে আজি মানে গোটেই দিনটো ৰাতিপুৱাৰ পৰা হাউলি থকা হ'ল নাই সেইটো কাৰণে মানে কঁকালত ধৰিছে বৰ বেয়াকৈ এতিয়া বিচনাত বাগৰটো দিম আৰু ভাল লাগি গৈছে একদম ঠাণ্ডা সোমাই আছে যে এতিয়া নখোৱালে ৰ'ব লাগে আৰু কেতিয়া হয় নখোৱা মানে গোটেই গাঁৱৰ মানুহবোৰ কাটি শেষোৱাৰ পিছত নখোৱা তেনেকৈ হয় যে আৰু আমাৰ এইফালে ঘৰে ন খায় মানে কিছুমান ঠাইততো বাৰু একেলগে গোটেইখিনি পথাৰত তেনেকৈ লগ হৈ পেলাই খায় কিন্তু আমাৰ ইয়াতে মানে ঘৰে আৰু প্ৰতি ঘৰে তেনেকৈ নখাওঁ আৰু আমাৰো কেতিয়া হয় হ'ব আৰু বহুকেইগৰাকীয়ে কমেণ্ট কৰি আছিলে যে নখালে মাতিবা বুলি আহিব আকৌ নতুনবেলা গাঁৱলৈ দেই আৰু কাইলৈ অলপ টাইমৰ কাম কাইলৈতো মানে আগবেলা মানতে সোনকালে যদি যাওঁ আগবেলা মানতে শেষেই হ'ব তাৰপাছত আৰু গোটেই বছৰটোৰ কাৰণে চিন্তা নাই এইকেইদিন কষ্ট হৈছে আৰু তাৰ পাছত নখোৱা পৰ্ব আৰম্ভ হ'বই নহয় বহুতৰ এতিয়াও খেতি শেষ হ'বলৈ আছে কিছুমানৰ খেতি খৰচ যে সেইটো কাৰণে খেতি শেষ হোৱাৰ পিছত চবেই তেনেকৈ আৰম্ভ কৰিব আৰু নখোৱাটো আৰু মোৰ এতিয়া চাহ খোৱা হৈ গ'ল আৰু এতিয়া ভাবিছোঁ বিচনাখনত অকণমান বাগৰো বুলি ভাবিছিলোঁ কিন্তু ভাবিলোঁ যে
এতিয়া বাগৰি নিদিওঁ, অকণমান এটা ৰিলছ বনাই লওঁ। মানে কালিও ভাবিলোঁ ৰিলছ এটা বনাওঁ, মন নগ'ল, ভাগৰ লাগিলে, শুই থাকিলোঁ। মানে এই 2 দিন ধৰি ৰিলছ বনোৱাই হোৱা নাই। মই আপলোড কৰি আছোঁ ৰিলছ, কিন্তু মোৰ সেয়া আগৰ ভিডিঅ' হয়, 2 এদিনৰ আগৰ আৰু। কিন্তু কালিও নকৰিলোঁ, পৰহি নকৰিলোঁ, আজি ভাবিলোঁ যে ৰিলছ এটা বনাওঁ। আৰু আপোনালোকে ভিডিঅ'সমূহ চাবচোন ভালকৈ। আৰু মোৰ ৰিউজ কণ্টেণ্টৰ প্ৰব্লেমটোতো হৈয়ে আছে, আপোনালোকক মই অৱগত কৰিছোঁৱেই। গতিকে এই ৰিউজ কণ্টেণ্টটো থকালৈকে আৰু মানুহৰ সঁচাকৈ শান্তি নোহোৱা হয়। মই কেইবাগৰাকীও ভিডিঅ' চালোঁ, ৰিউজ কণ্টেণ্ট বহুতৰ লাগিছে, আৰু এইটো বহুতে সাধাৰণভাৱে লয় আচলতে। কিন্তু যাৰ লাগিছে ৰিউজ কণ্টেণ্টটো, যাৰ প্ৰব্লেম আহিছে, তেওঁলোকে গম পায় যে কেনেকুৱা ধৰণৰ চিটুৱেশ্যন এটা হৈ থাকে। আৰু সেয়াই আৰু মই কেইবাগৰাকীও সেই ইউটিউবতে ভিডিঅ' চাইছিলোঁ যে তেওঁলোকৰ তেনেকুৱাই হৈ আছে সমস্যাটো। আৰু যিহেতুকে মোৰ আগতে এবাৰ মনিটাইজেশ্যন হৈ গৈছিলে, আৰু এতিয়া সেইটো কাৰণে 3 মাহ মোৰ ৰ'ব লগা হৈছে আকৌ মনিটাইজেশ্যন কৰিবৰ কাৰণে। আৰু এতিয়াও মোৰ সময় আছে বাৰু, সময় আছে, আৰু ৱাটচ টাইমটো কমপ্লিট হ'বলৈ আৰু অলপ লাগে। গতিকে আপোনালোকে ভিডিঅ'সমূহ চাবচোন অকণমান, আৰু ছাপোৰ্ট কৰিব। আৰু আপোনালোকে ছাপোৰ্ট কৰিলে তেনেকৈ আৰু ভাল ভাল ভিডিঅ' মানে আগবঢ়াবলৈ ভাল লাগিব, কষ্ট কৰিবলৈ ভাল লাগিব। এই ৰিউজ কণ্টেণ্ট বা ৰিপিটেটিভ কণ্টেণ্ট যিবিলাক আহে মানে ইউটিউবত, যিবিলাক পলিচি, সেইবিলাক সঁচাকৈ আপোনালোকে কোনো ধৰণৰ মানে ইমান সহজকৈ নল'ব। যিসকলে নাজানিছিলে, আমিও নাজানিছিলোঁ, ময়ো নাজানিছিলোঁ, আৰু যেতিয়া এইটো আহিলে সমস্যাটো, যেতিয়া মই চাৰ্চ কৰিব ল'লোঁ যে বস্তুটো কি হয়, তাৰপাছত এতিয়া সাৱধান হৈছোঁ অকণমান। নাজানো দেই, কাৰণ মই এপ্লাই এতিয়ালৈকে কৰিব পৰা নাই, আকৌ মানে এইটো মনিটাইজেশ্যনটো পুনৰ এপ্লাই কৰিব পৰা নাই, সেইটো মানে অহা নাই এতিয়ালৈকে অপশ্যনটো। গতিকে সেইটো মই পুনৰ কৰাৰ পিছত আকৌ হয় নে নহয় নে মোক, কাৰণ মানে ৰিউজ কণ্টেণ্ট লগাৰ লগে লগে আমি গম নাপাওঁ যে কোনটো ভিডিঅ'ৰ ৰিউজ কণ্টেণ্ট লাগিছে। সেইটো কাৰণে অকণমান সমস্যা হয় যে এতিয়া কপিৰাইট ক্লেইম আহিলে বা কপিৰাইট ষ্ট্ৰাইক আহিলে আমি গম পাই যাওঁ কোনটো ভিডিঅ'ত কপিৰাইট ষ্ট্ৰাইক দিছে বা কোনটো ভিডিঅ'ত কপিৰাইট ক্লেইম আহিছে। কিন্তু ৰিউজ কণ্টেণ্টত মানে এইটো দেখুৱাই নিদিয়ে যে তোমাৰ এইটো ভিডিঅ'ৰ ৰিউজ কণ্টেণ্ট আহিছে। সেইটো গতিকে নিজেই চাব লাগিব যে কোনটো ভিডিঅ' আমি এনেকুৱা মানে দি থৈছোঁ যিটো ভিডিঅ'ৰ দ্বাৰা মানে ৰিউজ কণ্টেণ্ট আহিব পাৰে। আৰু ৰিউজ কণ্টেণ্ট কিয় আহে মই আগৰ ভিডিঅ'টোত ক'লোৱেই। গতিকে সেই তেনেকুৱা মই এতিয়া যদিওবা মই যিকেইটা ভাবি থৈছোঁ যে এইকেইটা ভিডিঅ'ৰ পৰাই চাগে ৰিউজ কণ্টেণ্ট আহিছে, যদিওবা মই এতিয়া চাইছোঁ যে কোনকেইটা ভিডিঅ'ৰ দ্বাৰা মানে এইটো ৰিউজ কণ্টেণ্ট লাগিব পাৰে, সেইকেইটা মই ভিডিঅ' ইতিমধ্যে কেইটামান ডিলিট কৰিছোঁ, আৰু 2-এটা ডিলিট কৰিব আছে। সেইকেইটা ডিলিট কৰাৰ পিছত মই যেতিয়া আকৌ ৰিএপ্লাই কৰিম, মানে এইটো ৱাটচ টাইমটো কমপ্লিট হোৱাৰ পিছত, তাৰ পাছত আকৌ সেইটো একচেপ্ট হয় নে নহয়, আকৌ বেলেগ কিবা এটা কাৰণত মানে থাকি যাব নেকি, মই একো গম নাপাওঁ। সেইটো কাৰণে মই এইটো কৰাৰ পিছতহে মানে এইটো ৰিএপ্লাইটো কৰাৰ পিছতহে গম পাম মোৰ চেনেলটো আচলতে মনিটাইজেশ্যন হ'ব নে নহয়। গতিকে আপোনালোকো সাৱধান হওক। আনৰ ভিডিঅ' যদি আপোনালোকে দিছে বা যদি দিম বুলি ভাবিছে, সেয়া কেতিয়াও নিদিব। আনৰ চেনেল দেখি পেলাই তেওঁলোকে দিছেচোন, এনেকৈ একো প্ৰব্লেম হোৱা নাই দেখোন, ময়ো দিওঁ, মোৰ চেনেলটোত এটামান হ'লেও দি থৈ দিওঁ। সেই এটাই যে বহুতখিনি দিগদাৰ দিব পাৰে আপোনাৰ মানে চেনেলটোত, গমেই নাপাব। গতিকে সেইটো ক'লোঁ। আৰু চাওঁ এতিয়া কি হয়, সময়লৈ অপেক্ষা। আৰু বহুত বেছি দিন নাই বাৰু, মোৰ এতিয়া সেইটো 2 মাহমান হৈয়ে গৈছে, এইটো যিটো প্ৰব্লেম হৈ আছিলে। গতিকে ভিডিঅ'বোৰ চাব আপোনালোকে, অকণমান সঁহাৰি জনাব। আৰু মই কৈছোঁৱেই যে আপোনালোকে ছাপোৰ্ট কৰিলে মই ভালকৈ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ সাহস পাম। আৰু যদি কিবা ভুল হয় সেয়াও ক'ব, মই আগতেই কৈছোঁ, যদি কিবা ভুল হয় শুধৰাই দিব, নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম। আৰু লগতে মোৰ এতিয়া চেনেলটোত 8,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ আছে। মই বহুত বেছি ভাল লাগিছে, আৰু যে মইতো মোৰ কোনো ইনষ্টাগ্ৰামতো ফ্ৰেণ্ডছ ফলোৱাৰ্ছ নাই বহুত বেছি, বা ফেচবুকতো নাই। তথাপিও মই ইউটিউব জগতখন অহাৰ পিছত আপোনালোকৰ কাৰণেতো মই এটা সম্পূৰ্ণ মানে অচিনাকি ফেচ এখন নহয় জানো, তথাপিও আপোনালোকে ইমানখিনি আগুৱাই নিছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু এনেকৈ সদায় মৰম দি যাব, আগুৱাই নিবলৈ ছাপোৰ্ট কৰি যাব। আৰু সেইটোৱে কৈছোঁ যে মোৰ কাৰণে মোৰ 100টাই ভিউ হওক বা 200টাই ভিউ হওক কথা নাই, কিন্তু সেই যে মোক যে চাইছে আপোনালোকে, মৰমখিনি যে দিছে, আপোনালোকে ছাবস্ক্ৰাইব যে কৰি থৈছে, 8,000 মোৰ যিটো পৰিয়াল, সেই পৰিয়ালটোক লৈ পেলাই মই এতিয়া মানে ভিডিঅ'বিলাক দি আছোঁ। আপোনালোকে ইমানখিনি মৰম দিছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক। মই বহুত ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। আৰু
যে মই এইকেইদিন মানে ৰেগুলাৰ ভিডিঅ' মই এইকাৰণে দিব লগা হয় কাৰণ মোৰ সেই সমস্যাটো হৈ আছে মই কৈছোঁ যে কিন্তু এইটো সমস্যা হৈ যোৱাৰ পিছত মই বহুত ভাল ভাল ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম লগতে মানে ডেইলি ভিডিঅ' দিলে মানে অকণমান কণ্টেণ্টবিলাক অসুবিধা হয় যে কেনেকুৱা ধৰণৰ ভিডিঅ' দিম বা কিবা গতিকে সেয়াই আৰু ডেইলি লাইফৰ কিছুমান যিবিলাক কৰি আছোঁ খাই আছোঁ পিন্ধি আছোঁ সেয়া আপোনালোকৰ মাজলৈ আনো দুই এটা তথাপিও তাৰ মাজতে গান ভিডিঅ' মানে তেনেকৈ আনিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকে গমেই পায় আৰু গানৰ ভিডিঅ'বিলাক কপিয়াত বহুত বেছি প্ৰব্লেম দিয়ে তাৰ কাৰণে অকণমান দিগদাৰো হয় পিছে তথাপিও মই কপিৰাইট ক্লেইম আহিলেও যি হ'লেও তেনেকৈ গানৰ ভিডিঅ'বিলাকত দুই এটা দিবলৈ চেষ্টা কৰোঁ আপোনালোকে মৰম দিব আৰু মৰম দিলেহে মোৰ আৰু আগন্তুক সময়খিনিত আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিবলৈ সুবিধা হ'ব আৰু এইখিনি কৈছোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পুনৰবাৰ কৈছোঁ মোৰ ভিডিঅ'টো চাই লগালগ লাইক এটা কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু দুগৰাকী মানে মোৰতো প্ৰতিটো ভিডিঅ'ই চাই আৰু প্ৰতিটো ভিডিঅ'ত কমেণ্ট আচলতে দিয়ে আপোনালোককতো ধন্যবাদ আৰু জানিবলৈ মন যায় আচলতে আপোনালোকে ক'ৰ পৰা চাই আছে প্লিজ এই ভিডিঅ'টোত যদি আপোনালোকে এই ভিডিঅ'টো যদি আকৌ চাইছে তেনেহ'লে কমেণ্ট এটা কৰি দিবচোন ক'ৰ পৰানো আপোনালোকে ভিডিঅ' চাইছে আৰু আচলতে জানিব মন যায় ন সদায় যিসকলে ছাপোৰ্ট কৰি থাকে বা যিসকলে সদায় এনেকৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰে তেওঁলোকনো ক'ৰ পৰা চাই আছে আচলতে জানিব মন যায় আৰু সেয়াই আপোনালোকে এটা কমেণ্ট কৰি দিয়ক যে ক'ৰ হয় এইখিনিতে এটা পাহৰিছিলোঁৱে মই এইখিনিতে এটা কুৱেশ্যন সোধোঁ কাৰোবাৰ এনেকুৱা মানে মই ক'লোঁ যে মোৰ চেনেলটোত মানে ৰিউজ কণ্টেণ্ট আহি গ'ল আৰু মানে এইটো কপিৰাইট ক্লেইমো বহুতকেইটা ভিডিঅ'ত আছে মানে গানৰ ছংবিলাকত এইটো ভিডিঅ' ছংবিলাকত যিটো মই ডান্সৰ ভিডিঅ' বনাওঁ যে তাত বহুকেইটা কপিৰাইট ক্লেইম আছে যদি কোনোবাই জানে প্লিজ জনাবচোন যে এই কপিৰাইট ক্লেইম থকা চেনেলবিলাক মনিটাইজেশ্যন হয় নে নহয় আপোনালোকৰ কাৰোবাৰ যদি কপিৰাইট ক্লেইম আহিছে আপোনালোকে চেনেলটো মনিটাইজেশ্যন কৰিব পাৰিছে নাই সেইটো জনাবচোন মই কেইবাটাও ভিডিঅ' চালোঁ কিন্তু তাত উল্লেখ কৰিছে যে কপিৰাইট ক্লেইম থকা ভিডিঅ' মনিটাইজেশ্যন হৈ যায় কিন্তু সেই কপিৰাইট ক্লেইম যিটো ভিডিঅ'ত থাকে যে সেই ভিডিঅ'টো বিশেষ সেই ভিডিঅ'টোৰ পৰাহে মনিটাইজেশ্যন নহয় কিন্তু চেনেলটো মনিটাইজেশ্যন হয় বুলি তেওঁলোকে উল্লেখ কৰিছে বহুকেইটা ভাল ভাল ইউটিউব চেনেল মই চাইছিলোঁ গতিকে আপোনালোকে যদি কোনোবাই জানে তেতিয়াহ'লে জনাবচোন যদি আপোনালোকে কৰিছে তেনেকৈ কপিৰাইট ক্লেইম থকাৰ পিছতো মনিটাইজেশ্যন কৰিছে সেয়া মানে সম্ভৱ হয় নে নহয় কাৰণ মোৰ বহুকেইটা আছে কপিৰাইট ক্লেইম দেই মই ভিডিঅ' ডিলিট কৰা নাই এতিয়ালৈকে আৰু সেইটো কাৰণে মানে এইটো কথা জানিবৰ কাৰণে বিচাৰিছোঁ কাৰণ মই যেতিয়া আকৌ এপ্লাই কৰিম তাৰ আগতো মই চেনেলটো আকৌ ঠিক কৰিব লাগিব যে কিছুমান সেনেকুৱা ভিডিঅ'বিলাক ডিলিট কৰিব লাগিব সেইটো কাৰণে যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰিব যে কপিৰাইট ক্লেইম থকা ভিডিঅ'বিলাক অকল মনিটাইজেশ্যন নহয় এনে গোটেই চেনেলটো মনিটাইজেশ্যন হয় জনাবচোন দেই মই নাজানো কাৰণে সুধিছোঁ এইটো মানে মোৰ কনফিউজ হৈ আছোঁ যে মানে হয় নে নহয় তেনেকৈ আৰু বহুতে কয় হয় বুলি বহুতে কয় কপিৰাইট ক্লেইম থাকিলে অকণমান অসুবিধা হয় বুলি গতিকে অভিজ্ঞজনে দিহা পৰামৰ্শ দিব বুলি আশা কৰিছোঁ বহুত কথা ক'লোঁ এতিয়া মই ভাবিছোঁ ৰিলছ এটা বনাই লওঁ কাৰণ সময় হৈ গৈ আছে আৰু ৰিলছটো কি বনাওঁ আপোনালোকক বাৰু ৰিলছটো মই আপলোড কৰিম আপোনালোকে চাই থাকিব আৰু মৰ্ণি বুলি এটা ছং খুব বেছি ট্ৰেণ্ডিং হৈ আছে ভাবিলোঁ যে সেইটো ছঙতে ৰিলছ এটা বনাওঁ আৰু এফালে বহুত কেইবাৰ মই ট্ৰাই কৰিলোঁ লাষ্টত হ'লগৈ আৰু যেনে তেনে কৰি আৰু মই এই ভিডিঅ'টো অলৰেডি আপলোড কৰিছোঁ ইউটিউবত তেনেকেই আৰু শ্বৰ্ট ৰিলছ হ'লেও ইমান টাইম লাগি যায় এটা ভিডিঅ' বনাবৰ কাৰণে আৰু এই ভিডিঅ'টো মই বনাওঁতে বহুত বেছি টাইম ল'লে মানে গানটো লগত মানে ডান্সটো মিলাবৰ কাৰণে অকণমান দিগদাৰ হৈ যায় খৰ যে গানটো মাজে মাজে তো মানে বিটবিলাক দিবলৈ দিগদাৰ হৈ যায় সেইটো কাৰণে মানে বহুত কেইবাৰ বনোৱাৰ পিছত লাষ্টত আৰু হ'লগৈ আৰু আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই আপোনালোকে প্লিজ কমেণ্ট এটা কৰিব আৰু লগতে মোৰ চেনেলটো প্ৰথমবাৰ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে বাই বাই